ছাত্ৰ-ছাত্ৰীক বিদ্যাতনিক শিক্ষাৰ সমান্তৰালভাৱে জৈৱিক কৃষিকৰ্ম, লোক ঔষধি, সুস্বাস্থ্যৰ ওপৰত ৰাষ্ট্ৰীয় প্ৰগতিশীল বঁটাপ্ৰাপ্ত বীৰেন দত্তৰ উদ্যোগত বৃহস্পতিবাৰে জাজিমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক লৈ এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে সৰুৰে পৰা যাতে কৃষিকৰ্ম, লোক ঔষধি বিষয়ে জ্ঞান অৰ্জন কৰি সুস্বাস্থ্যৰ গৰাকী হৈ সফলভাৱে জীৱন উপভোগ কৰিব পাৰে তাৰ ওপৰত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যোৰহাট জিলাৰ প্ৰায়সমূহ শিক্ষানুষ্ঠানতে এই কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিব পৰা গৈছে। উক্ত কাৰ্যসূচীত লোক ঔষধি বিশেষজ্ঞ অজিত বৰবৰুৱা, ৰাষ্ট্ৰীয় প্ৰগতিশীল বঁটাপ্ৰাপ্ত বীৰেন দত্ত, সমাজকৰ্মী দেৱকান্ত ফুকন, শিক্ষক পংকজ কলিতা উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। যোৰহাট জিলাৰ পোনপ্ৰথমবাৰৰ বাবে এইটো অসমতে পোনপ্ৰথমবাৰ হ'ব কৃষি সজাগতা, লোক ঔষধি আৰু সুস্বাস্থ্যৰ ওপৰত আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি এই বিষয়ৰ ওপৰত এই প্ৰজন্ম জনাটো অতি প্ৰয়োজনীয়তা আছে। সেয়েহে আমি বহুদিনৰ পৰা এই প্ৰচেষ্টাটো আমি মনতে ভাবি পেলাই আমি অসম চৰকাৰৰ স্কুল পৰিদৰ্শক বাইদেউৰ লগত সহযোগ কৰি তেখেতৰ অনুমতি ক্ৰমে আমি যোৰহাট জিলাৰ কৃষি বিষয়াৰ অনুমতি সপক্ষে লৈ আমাৰ বিশিষ্ট সমাজসেৱক বীৰেন দত্তৰ প্ৰচেষ্টা আৰু লোক ঔষধি চিকিৎসক অজিত বৰবৰুৱা ডাঙৰীয়া আৰু আমাৰ সংঘৰ যোৰহাট জিলাৰ শ্ৰী দেৱকান্ত ফুকন আৰু উপস্থিত আমাৰ জনজাতি হাইস্কুলৰ শিক্ষক পংকজ কলিতাৰ আজি এই জনজাতি হাইস্কুলত আমি 8, 9, 10 ল'ৰা ছোৱালীসকলক আমি কৃষি, লোক ঔষধি আৰু সুস্বাস্থ্যৰ ওপৰত আমি অভিযান কৰিছোঁ, যাতে ছাত্ৰ ছাত্ৰীসকল আমাৰ ভৱিষ্যত সম্পদ। আমাৰ তেখেতসকলে সুস্বাস্থ্য আৰু বন ঔষধি প্ৰকৃতিৰ প্ৰতি মৰম আৰু কৃষিকৰ্মৰ প্ৰতি যদি আমি আগবাঢ়ি যায় দেশৰ অৰ্থনৈতিক গ্ৰাম্য অৰ্থনৈতিক সবল হ'ব। সেই উদ্দেশ্যই আমি আমাৰ নিজৰ প্ৰচেষ্টাৰে এই অনুসন্ধান এই অভিযানটো আমি প্ৰায় 173খন স্কুলত এই অনুসন্ধানটো আমি একাধিক্ৰমে কৰি আহিবলৈ আমি চেষ্টা কৰিম। লগত এতিয়া আমি অভিযানটো প্ৰায় কালিৰ পৰা আমি অভিযানটো আৰম্ভ কৰিছোঁ। কালি আমি 2খন স্কুলৰ অভিযান আৰম্ভ কৰিছোঁ, আজি জনজাতি হাইস্কুলৰ অভিযান কৰিছোঁ আৰু প্ৰায় বহুত সংখ্যক স্কুল আছে। না, আমি প্ৰথম যোৰহাট জিলাৰ পৰা এই অভিযানটো কৰিছোঁ। যোৰহাট জিলাৰ পিছৰ পৰা যদি চৰকাৰেও ভাবে যদি এই অনুষ্ঠানটো শিক্ষক ছাত্ৰ ছাত্ৰীসকলেও আমাক যদি সহায় কৰে আমি এইটো অসমতে অভিযানটো চলাম বুলি আমি ভাবিছোঁ। আমাক শিক্ষকসকলেও ছাত্ৰ ছাত্ৰীসকলেও চৰকাৰেও আমাক এই বিষয়ে অভিযানটোত সহায় সহযোগিতা কৰিব লাগিব। সেয়েহে আমাৰ এই অভিযানটোত আমি স্কুলৰ শিক্ষক ছাত্ৰ ছাত্ৰীসকলেও বহু আদৰণি জনাইছে। অনাগত ভৱিষ্যত আমি এনে আদৰণিয়ে আমি আৰু আগবাঢ়ি যোৱাৰ আশ্বাস আৰু প্ৰস্তুতি থাকিব। সেয়েহে আমি এই অভিযান কৰিবলৈ সদায় নিয়মানুৱৰ্তিতা, কৃষি আৰু সুস্বাস্থ্য, লোক ঔষধিৰ ওপৰত কাম কৰি যোৱাৰ প্ৰচেষ্টা চলাই যাম। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, টাইম অফ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ।